নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এটা নহয় দুটা নহয়, আজি কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টা নতুন আঁচনি ঘোষণা কৰিছে। অৰুণোদয়ৰ পৰা নিযুত মইনা আঁচনি, ৰেচন কাৰ্ডৰ পৰা 10,000 কোটি টকা সোমাব আপোনাৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এটা নহয় দুটা নহয় 7টাকৈ বৃহৎ মন্তব্য কৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, আপুনি এই মাহতে অৰুণোদয় আঁচনি 1250 টকাকৈ নাপাব। লগতে নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হ'ব। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 2 দিনৰ ভিতৰতে পোনপটীয়াকৈ সোমাই পৰিব আপোনাৰ বেংক একাউণ্টত 10,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰা লাখপতি বাইদেউ আঁচনিলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ ধন লাভ কৰা মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি প্ৰত্যেক মাহতে অৰুণোদয় আঁচনিৰ টকা পাই আছে নেকি? যদি আপোনাৰ টকা বন্ধ হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। জুন আৰু জুলাই মাহত আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ পাইছে নে নাই? যদি আপুনি পাইছিলে তেনেক্ষেত্ৰত এই মাহৰ টকাটো নাপাব। আৰু যদি আপুনি জুন আৰু জুলাই মাহত আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ পোৱা নাই, আপুনি নতুনকৈ কৰিব লাগিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ মন্তব্য কৰিছে। আৰু এই মাহত অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। অহা মাহৰ 17 ছেপ্টেম্বৰত লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকাকৈ। অৰুণোদয়ত ধন লাভ কৰা মহিলাই 250 টকা ৰেখাৰ মূলত লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। উজ্জ্বলা আঁচনি লাভ কৰা মহিলাই লাভ কৰিব 250 টকা ৰেহাইৰ ব্যৱস্থা। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব ৰেহাইৰ মূলত দাইল, নিমখ আৰু চেনি। 1 আগষ্টৰ পৰা সমষ্টিয়ে সভাপতি মহিলাক প্ৰদান কৰা হ'ব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 2 দিনৰ ভিতৰতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাবলৈ আৰম্ভ হৈ যাব। 6 আগষ্টৰ পৰা কলেজত আৰম্ভ হ'ব নিযুত মইনা আঁচনি আবেদন। যদি নিযুত মইনা আঁচনিৰ বাবে আপুনি আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কৰিব পাৰিব, কিন্তু কালিৰ পৰা আৰম্ভ হ'ব। লগতে একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতি মাহতে লাভ কৰিব 1,000 কোটি টকা। স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতি মাহতে লাভ কৰিব 1,500 টকা। আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতি মাহতে লাভ কৰিব 2,500 টকা। মেট্ৰিক দিবলগীয়া ছাত্ৰীয়ে প্ৰত্যেক মাহতে লাভ কৰিব 300 কোটি টকা। অৰুণোদয়ৰ পৰা লাখপতি বাইদেউলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা নহয় দুটা নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।